বোৱাৰী, তোমাক আজি বিয়া পাতি অনা 7 মাহেই হৈ গ'ল। তোমাক আজিলৈকে মোৰ ঘৰলৈ নিয়াই নাই নহয়। ব'লা মোৰ ঘৰখন চাই আহাগৈ। কিন্তু তোমাৰ মানে মোৰ মা নাই আৰু মোৰ ভাইটো আৰু বোৱাৰীজনী আছে। বৰ ভাল। আমাৰ ইয়াক আকৌ বৰ মৰম কৰে নহয় সিহঁতহালে। সদায় জুলাই মাহ পৰিব লাগে গৰম বন্ধত সিহঁতহালে আহি পেলাই লৈ যায়হি। মই ইয়াত আৰু অকলে অকলে থাক আৰু। আৰু পাৰিলে ময়ো যাওঁগৈ, তাতে থাকি মেলি আহোঁগৈ। গাঁৱৰ পৰিৱেশ যে মোৰ বৰ ভাল লাগে, গাঁৱৰ ছোৱালী যে, সেইকাৰণে গাঁৱতে থাকি পেলাই মোৰ বৰ ভাল লাগে জানানে। আৰু সঁচাকৈ গাঁৱৰ পৰিৱেশত থাকিলে মেলিলে বৰ ভাল। গাঁৱৰ সা সুবিধা কিমান যে আছে ঐ। আমাৰ এতিয়া চহৰত একো এডাল নিকিনাকেই নহয়। তাত আৰু তোমাৰ চব মানে কিনিবই নালাগে। বাৰীতে চব কৰি মেলি খাবলৈ লাগে। পুখুৰীত মাছ কিমান যে ভাল ঐ, বিচাৰিলেই পাচলি পায়। আমাৰ ইয়াত নিকিনিলে একো এটা খাবলৈ নাপাওঁ হে। কি গাঁৱলৈ? মা, কি যে অসম্ভৱ কথা কিছুমান কৈ থাকে। মই তাকো গাঁৱলৈ? মই নাযাওঁ দেই, মই যোৱাত নাই। আপোনালোক দুজন যদি যাবলৈ মন আছে গৈ থাকক, মোক মাৰ ঘৰত থৈ গ'লেই হ'ব। মই নোৱাৰো যাবলৈ। ইছ ৰাম, মামা মামী মানে সেই যে বিয়াত যে লগ পাইছিলো, মানে ইমানকে ভাল কাপোৰ পিন্ধা নাছিলে, সেইহাল নহয় জানো? নাই নাই নাই, মই যাব নোৱাৰো দেই। আৰু তেওঁলোকৰ ঘৰত চাগে কিমান কটম, মই যে একেবাৰেই নোৱাৰো। আৰু গাঁৱৰ যে পৰিৱেশ মোৰ একেবাৰেই সহ্য নহয়। গাঁৱৰ সেই বোকা পানী খচকি মই যাব নোৱাৰো দেই। মোক নক'ব বুলি কৈছো, নক'ব, মই নাযাওঁ মা। আৰু মানে এতিয়াই চাওক না, ইমান গৰমত ইয়াত AC তলত আছো। তাততো AC টো দূৰৰে কথা, ক'তনো গাঁৱৰ মানুহে AC দেখি পাইছে। ফেনটো আছেনে নাই তাও ঠিক নাই। থাক আৰু বিচনীখন মাৰি মাৰি। নাই নাই, মই নোৱাৰো দেই। আৰু মোৰ তাতোতকৈ বিচনী মৰা মোৰ অভ্যাসেই নাই। মই এইবোৰ মই নোৱাৰো দেই। আৰু ভাত পানী কি যে বনাব আৰু মই নোৱাৰো দেই মা, মই নাযাওঁ। আপোনালোকৰ যাবলৈ ইচ্ছা আছে গৈ থাকক, মোক কিন্তু নক'ব, মই নোৱাৰো। ইয়ালৈ আহিলে কিবা এটা দিয়াৰ কৰ্তব্য আছে, ইয়াতে দি দিম আৰু দিবলৈ নাই, মই নাযাওঁ। বোৱাৰী, কিয়নো তেনেকৈ কৈছা? মই গাঁৱৰ ছোৱালী। তোমাৰ শাহু গাঁৱৰ। আৰু মোৰ ভাইটো বোৱাৰীজনী আছে বাবেহে তোমাক মই লগ ধৰিছো মোৰ ঘৰখন চাই আহিবলৈ। তাতেই তুমি ইমান কথা শুনাইছানে? হ'ব দিয়া, যাব নালাগে আমাৰ লেখীয়া দুখীয়া মানুহৰ ঘৰলৈ। কি যে বোৱাৰীজনী আনিলো ঐ, সকলো কথা বতৰা বুজিয়েই নাপায়। তোমাক সিহঁতে ইমান মৰম কৰিব। ব'লাচোন, তোমাক বিচি মেলি কি যে কৰিব আৰু। কিয়নো তেনেকৈ কৈছা? ল'ৰায়ো শুনিলে বৰ দুখ পাব। আৰু সিহঁতে যে শুনিলে বৰ দুখ পাব। ব'লাচোন ব'লা বোৱাৰী, এবাৰ যাবা, তাৰ পাছত আৰু তুমি নগ'লেও নাই আৰু। এবাৰ গৈ পেলাই মোৰ ঘৰখন আৰু মোৰ ভাইটো আৰু বোৱাৰীজনী ঘৰখন চাই আহাগৈ। ব'লা ব'লাচোন, প্লিজ মোৰ কথা তুমি ৰক্ষা কৰা। আৰু এটা কথা, ইমান দিন হ'ল তোমাক মই মোৰ ঘৰখনলৈ নিয়াই নাই। তাত মানুহে চাগে বু বু বাবা কৰিছে। কি যে হ'ব আৰু। সিহঁতে মোৰ ল'ৰাটোক ইমান মৰম কৰে, আৰু তুমি যদি নাযাওঁ বুলি কোৱা, সিহঁতে মনত বৰ কষ্ট পাব। ব'লা, দুখীয়া হ'লেও সিহঁত মানুহে তোমাক বৰ মৰম কৰিব। ব'লা, তোমাক মোৰ ঘৰখন দেখুৱাই আনোগৈ। এবাৰলৈ ব'লা প্লিজ বোৱাৰী, ব'লা। আৰু কোনো দিনেই মই লগ নধৰো। মা, একেবাৰে নাযাওঁ বুলি ক'লে আপুনি কথাটো বুজি নাপায় নে কিনো? একেবাৰে কান্দি কাটি গোটেই কেঁচুৱা ল'ৰা ছোৱালী কৰাৰ দৰে কৰিছে। মই মানে কৈছো নহয়, মানে নেযাওঁ বুলি ক'লেও বিপদ, যাম বুলি ক'লেও বিপদ। মোৰ মানে কি কৰোঁ? কিয়নো যাব লাগে সেই গাঁৱলৈ কওকচোন? গাঁৱত এনে কি আছেনো যাবলৈ? মই মানে কৈছো নহয়, ব'লক, এদিনৰ কাৰণেহে যাম, কিন্তু কৈ দিছো হ'লে। আৰু কিবা যদি খোৱা বোৱা থকা মেলা কিবা অসুবিধা পাওঁ নহয়, মই কিন্তু গুচি আহিম আকৌ। মই তাত থাকিবলৈ নাই, মই কৈ দিছো হ'লে। হ'ব দিয়া বোৱাৰী, আজি মই বৰ সুখী। কাৰণ তোমাক আজি মোৰ ঘৰলৈ লৈ যাম। আৰু মানুহে এটা কথাও শুনাবলগীয়া যাতে নহয়। মানুহে কয় চাগে, তহঁতৰ ভাগিনৰ বোৱাৰীজনী আজিলৈকে বায়েৰে অনাই নাই নে? ক'তনো আনিব, দুখীয়া বুলিয়ে নানে, এইদে বুলি চাগে সিহঁতক ইনচাল্ট কৰে। ব'লা, আমি গৈ পেলাই দেখুৱাই দিওঁগৈ। আৰু মানুহে মুখে হাঁহিব যে ইমান দিনে তই তোৰ ভায়েৰৰ ঘৰলৈ তোৰ বোৱাৰীজনীক নিব পৰা নাই, দুখীয়া বুলি। এনেকে বুলি মুখে মানুহে ক'ব। হ'ব দিয়ক, মুঠতে ব'লক যাম। আজি যাই নে কাইলৈ যাই ক'ব, মুঠতে যাম আৰু বেয়া পালে মই গুচি আহিম। হ'ব দিয়া বোৱাৰী, সেইকণে যে কৈছা তুমি মোৰ বাবে বহুত। মই এতিয়া মোৰ ভাইটোলৈ ফোন কৰি কওঁগৈ তোমালোক যাবা বুলি।
সঁচাকৈ শান্তি নাই দেই এতিয়া গাঁৱত গৈ পেলাই ফচকৈ মই এনেও গাঁৱৰ পৰিৱেশ ভাল নাপাওঁ গাঁৱৰ মানুহক ভাল নাপাওঁ এতিয়া আকৌ এই মাজনী নি পেলাই এতিয়া গাঁৱত সোমোৱাবগৈ মানে কৈছো নহয় কোনো ফালৰ পৰা মোৰ শান্তি নাই এবাৰহে যাম আৰু যাবলৈ নাই আৰু জয়া অ জয়া জয়া ক'ত আছ সোনকালে এইফালে আছোন কি হ'ল ইমান উলাটো খাইছে আপুনি মাতিছে কিবা হ'ল নেকি কি হ'ল ক'ত কি হ'ল হেই এজনী ক'তো একো হোৱা নাই শুনচোন এতিয়া বাইদেৱে মোলৈ ফোন কৰিছিলে কাইলৈ বোলে বাইদেউহঁত আহি আছে তাকো ছোৱালী লৈ আহিছে অ জয়া কি হ'ব এতিয়া হা হেৰি কি কৰা যাব এতিয়া ঘৰখনত দেখোন বস্তু এটাও নাই মানে খোৱা বস্তু একোৱেই নাই দেখোন চাউল কেইটাহে আছে এতিয়া বজাৰো কৰিব লাগিব বজাৰ কৰিবলৈ আপোনাৰ হাতত জানো পইচা আছে তাকেইতো কি কৰিম বাৰু এতিয়া হাতত তেনেকৈ পইচাও নাই কি কৰা যায় তাকেইতো বাইদেউ আৰু ভাগিন আহিলেও বেলেগ কথা এতিয়া ছোৱালীজনীও লগত আনিব এবাৰ কি খাই ভাল পায় এইবিলাক মানে কি কৰিম এতিয়া হাতত পইচা পাতি এটকাও নাই এতিয়াহে আহিবলৈ দেখিলেনে বাৰু সিহঁত আগতে বাইদেউ আহিবলৈ নেদেখিলে এতিয়া আমাৰ হাতত পইচা পাতি নাই এতিয়া সময়তহে আহিছে কি কৰিম বাৰু এটা কামেকে কৰক মানে মোৰ ঘৰৰ পৰা অনা যে ফুলি এযোৰ আছিলে সেই ফুলিযোৰকে আপুনি বন্ধকত থৈ পইচা কেইটকামান আনকগৈ নহ'লে আৰু নাক কাণ কাটিব লাগিব বাইদেৱে চাগে কিমান কথা কৈছে আমি যদি বাইদেউৰ কথা নৰখাওঁ আৰু কি হ'ব বাৰু আপুনি সেইটোৱে কৰক বুজিছেনে এই সেইযোৰ নালাগে সেইযোৰতো ইমান মৰমৰ ফুলি তাকো মাৰে দিছিলে থৈ দে সেইযোৰ নালাগে অ জয়া মই কিবা এটা কৰি আনিম দে আৰু কি নাই ঘৰখনত লিষ্টটো দিবি মই আনিব লাগিব নহয় হ'ব দিয়ক একো নাই পিছত পইচা পালে আপুনি সেইযোৰ লৈ আহিব আকৌ মই কথা এটা ভাবিছোঁ নহয় এতিয়া ছোৱালীজনী প্ৰথম আমাৰ ঘৰখনলৈ আহিব এতিয়া তাইকো কিবা এটা উপহাৰ স্বৰূপত দিব লাগিব নহয় নিদিলে নহ'ব নহয় সেইটো নিয়মেই আৰু কাপোৰ এযোৰকে ভাল চাই আনিব লাগিব কি কৰিম এতিয়া কওকচোন আপুনি কথাটো নোহোৱা নহয় দেখোন কি কৰোঁ বাৰু হ'ব দে তই যদি বেয়া নেপাৱ তোৰ ফুলিযোৰকে দে মই বন্ধকত থৈ পইচা কেইটা আনি পেলাই কাম বনকেইটা কৰোঁ নহ'লে তেওঁলোক আকৌ কাইলৈ ৰাতিপুৱাই পাবহি নহয় তাকেইতো আৰু এটা কথা নহয় আমাৰ ঘৰত ফেন চেন একোৱেই নাই বিচনীহে মাৰি থাকোঁ এতিয়া ইমান গৰমত ছোৱালীজনী আহিব বাইদেউহঁত আহিব ফেন এখনো নাই ফেন এখন যোগাৰ কৰিব পৰা হ'লে ভালেই আছিলে আপুনি কাৰোবাৰ ঘৰৰ পৰা ফেন এখন কাইলৈ বাবে আনিব নোৱাৰেনে জয়া কোনেনো দিব বাৰু ফেনখন কচোন এই গেলা গৰমত নিজে নলৈ পেলাই আমাক দিবনে হ'লেও আপুনি চাবচোন নহ'লে নতুন ছোৱালীজনী কেনেকৈ শুব বাৰু ইমান গৰমত হ'ব আপুনি কিবা এটা কৰিব আৰু হ'ব দে বিচনী মাৰিয়ে থাকিব ইমান চিন্তা নকৰিবি আৰু নোৱাৰো আৰু তই পিছে মোক এই পুলিযোৰ দে মই যাওঁ সোনকালে হ'ব দিয়ক বাইদেউ পালিহিহঁত নে ব'ল ভিতৰলৈ ব'ল ইমান ৰ'দত থাকিব নালাগে ব'ল আইঐ ইমান সৰু ঘৰ তাকো ভগা চিগা কেনেকৈ থাকে মানুহ বাৰু ওৰা তোমালোকৰ মামাৰা ঘৰ এইটোৱে নেকি ইমান ভগা চিগা ক'ত যে আৰু সোমোৱাল আহি মোক ময়ূৰী মনে মনে থাকিব নোৱাৰা নেকি অকণমান ময়ূৰী আমি দুখীয়া মানুহ নহয় আমাৰ ঘৰদুৱাৰ ভগা চিগাই পাবা আৰু তাতে গাঁৱলীয়া মানুহ আমাৰ চাকৰি বাকৰি নাই নহয় তোমালোকৰ দৰে ধনী আট্টালিকাত থাকিব নোৱাৰো নহয় মোমায়েৰে আৰু কাম কৰে আৰু খাবলৈহে হয় ঘৰ দুৱাৰনো ক'ত বনাবলৈ হয় ব'লা ভিতৰলৈ ব'লা তেনেকৈ থাকিব লাগিব আৰু তাকেতো বোৱাৰী একো নহয় ব'লা ভগা চিগা নহয় এইটো খেৰৰ ঘৰ তো ইয়াত থাকিবলৈ বৰ ধুনীয়া ব'লাচোন তুমি ভিতৰখনলৈ আহা আকৌ কিয় ৰৈ আছা ক'ত যে আহিলো নহয় ক'ত সোমোৱাল আহি নহয় তোমালোক দুইটাই মানে কৈছো নহয় মাক পিতেক দুইটাৰ পৰা মই আহিব লগা হ'ল এতিয়া মইহে ফচিছোঁ বৰ খং উঠে ক'ৰ যে এইবিলাক ভগা চিগা ঘৰলৈ আনিছে মোক তোমাৰ মোমায়েৰৰ ঘৰ মই ধনী বুলি ভাবিছিলোঁ ইমান যে দুখীয়া মই ভবাই নাছিলোঁ দেই ময়ূৰী মনে মনে থাকা মামা আৰু মামীয়ে শুনিলে কিমান বেয়া পাব বাৰু কোৱাচোন তাতোতকৈ মায়ে কিমান বেয়া পাব হা ব'লা ভিতৰলৈ ব'লা এইবিলাক কথা মনে মনে থাকা আৰু যি কথা ক'ব লগা আছে ঘৰত ক'বাগৈ ইয়াত এটা শব্দও নক'বা যাতে মোৰ মামা মামীয়ে বেয়া নাপায় বুজিলা নহয় এইষাৰ কথা মনত ৰাখিবা বাইদেউ বহচোন বোৱাৰী আহা বহাহি ভাগিন বাইদেউ নেমু চৰবত খাবনে চাহ খাব তয়া মোক হ'লে প্ৰিয় গৰু গাখীৰ চাহ একাপে দিয়া দেই মই মানে তাত একেবাৰে কৈছোঁ নহয় এইবোৰ ভেজাল গাখীৰ খাই মোৰ আমনি লাগি গৈছে মোক চাহ একাপে দিয়া গৰম হ'লেও মই চাহে খাম আমি মোক চৰবত এগিলাচকে দিব পিছে বোৱাৰী তুমি কি খাবা মই একো নাখাওঁ মই ইয়াত খাবলৈ অহা নাই নহয় বোৱাৰী কিয় তেনেকৈ কৈছা কোনো কাৰো ঘৰত খাবলৈ নাযায় নহয় কিবা এটা খোৱা মোক কল্ড ড্ৰিংকছ এগিলাচ দিলেই হ'ব মই এইবিলাক নাখাওঁ নেমু চৰবত হাতেৰে চেপি পেলাই মই নাখাওঁ দেই
ক'ল্ড ড্ৰিংকছ আমি নাখাওঁ যে সেইকাৰণে আমাৰ ঘৰলৈ নানিও। ৰ'বা মোমায়ে গৈ পেলাই দোকানৰ পৰা লৈ আহকগৈ। নালাগে অ' ক'ল্ড ড্ৰিংকছ চল্ড ড্ৰিংকছ এইবিলাক। বোৱাৰী ইয়াত ক'ল্ড ড্ৰিংকছ নাখায় যেতিয়া নানেও। তুমি এইবিলাক নথকা বস্তুবিলাক ইয়াত নিবিচাৰিবাচোন। এইখন চহৰ নহয় নহয়, গাঁওহে। গাঁৱত যিবোৰ পায় সেইবিলাককে খাবলৈ আমি শিকিব লাগে। য'ত যিটো বস্তু চলে তাকেই খাই মেলি আমি থাকিব লাগে, বুজিছানে? তুমি আকৌ ক'ল্ড ড্ৰিংকছখন নিবিচাৰিলেও হ'ব। যদি ইমানেই খাবলৈ মন আছিলে ঘৰৰ পৰা লৈ আহিব লাগিছিলে। হ'ব দে ভাইটি, তই ইমান ৰ'দত এতিয়া যাব নালাগে। যি পাইছে তাকেই দি দে। ময়ূৰী, হ'ব দিয়াচোন, যি পাইছা তাকেই খোৱা। তাকে নকৈ আৰু কবা কি? লাজ পাইছা যে, নাকটো ফুপতে কাটিছা যে। মোমায়েৰৰ ঘৰ দুখীয়া ভিক্ষাৰী বুলি ক'লে লাজ পোৱা। ঠাণ্ডা ক'ল্ড ড্ৰিংকছ এটাও আনি থ'ব নোৱাৰে। গাঁৱলীয়া মানুহ যে ক'তনো এইবোৰ চিনি পাব। আৰু এটা কথা, এইবোৰ যদি ইয়াত নাছিলেই মই লৈ আহিব লাগিছিলে। ময়ো সেই নহয়, এইবিলাক মই আছে বুলিহে। আৰু চাচোন, উফ ইমান গৰম উঠিছে, ফেন এখনো নাই। কেনেকৈ যে মানুহবোৰ থাকে নহয়। পাৰি কথা এটা কওঁ, বেয়া নাপাবা। তোমালোক ধনী ধনী মানুহ, তোমালোকৰ ঘৰত ক'ল্ড ড্ৰিংকছ ঠাণ্ডা এইবিলাক থাকিব, কিন্তু আমি দুখীয়া মানুহ, আমি গাঁৱলীয়া মানুহ, আমাৰ বাবে নেমু চৰবতকণেই যথেষ্ট। আমি মানুহ আহিলে বা আলহী দুলহী আহিলে নেমু চৰবতকণহে দিওঁ বা চাহকাপহে দিওঁ, বুজিলা? আৰু এটা কথা নহয়, তোমালোক ধনী মানুহ, তোমালোকৰ ঘৰত AC থাকিব পাৰে, কিন্তু আমাৰ লেখীয়া দুখীয়া মানুহৰ ঘৰত AC এইবিলাক নাই নহয়, ফেনখনো নাই। হ'ব দিয়া, তোমাক ময়ে বেছি থাকিম ইমান যদি গৰম লাগিছে। অ'হো, মই যে এনেকুৱা লাগিছে ইয়ালৈ কিয় আহিছিলোঁ লাগিছে। প্ৰথম আহি মোক কথাহে শুনাইছেহি। অঁ, কথা শুনোৱা কামেই কৰিছা যে তুমি, শুনাবই আৰু। হ'ব দে অ', তহঁতে চুপটা চুপতি বাদ দে। ব'ল এতিয়া ভিতৰলৈ ব'ল, নেমু চৰবত খুৱাই নেমু চৰবত খাবি, আৰু চাহ খুৱাই চাহ খাবিহঁত। ব'ল ব'ল, ইয়াত এতিয়া লেকচাৰ মাৰি থাকিব নালাগে। ইমান গৰম উঠিছে, ক'তনো আহি সোমালোহি অ'। ইমানো যে ভিক্ষাৰী বুলি জনা নাছিলোঁ। এনেকে জনা হ'লে মই কেতিয়াও ভৰি দিবলৈ নাহিলোহেঁতেন। দেখা নাই জানো, মোৰ মানে আজিৰ দিনটো কেতিয়া যায় লাগিছে। উশাহ নিশাহ মোৰ বন্ধ হৈ যাব এনেকুৱা হ'লে। ময়ূৰী, ভিতৰলৈ কিয় সোমাই অহা নাই তুমি? দেখা নাই জানো, ভিতৰলৈ কিয় সোমাই অহা নাই? মোৰ যে একেবাৰে যিয়ে উৰি যাওঁ কৰিছে, সেইটো হ'লে গম পোৱা নাই। একেবাৰে মাক পিতেক দুইটা গৈ পেলাই একেবাৰে পাকঘৰত সোমাই লৈছেগৈ। আইঅ, কেনেকুৱা বা থাকিবলৈ ঘৰখন, কেনেকুৱা বা মানে ভিতৰলৈ বা কেনেকুৱা বিচনা চিচনা বা কেনেকুৱা কি যে আৰু মানে ক'ত ফচিলোহি মই। আমি আজি কি বনাব ভাতৰ লগত? ৰ'বা, মই বজাৰলৈ যাওঁ, কিবা এটা লৈ আহোঁগৈ। তুমি যাব নালাগে, মামায়ে মাছ আনিলেই। মোৱা মাছ আৰু ৰৌ মাছ তুমি ভাল পোৱা নহয় খাই পেলাই, সেয়া আনিলে। ৰ'বা, আজি মোৱা মাছ পাতত দিম, টেঙা দিম, ভাজি দিম, আৰু ৰৌ মাছখন হেৰিয়ৰ লগত, মধু সোলেঙৰ লগত তোমাক বনাই দিম। তুমি আগতে খাই বৰ ভাল পোৱা নহয় টেঙা জোলকণ। সঁচাকৈ মামী, তোমাৰ সেই মাছৰ টেঙা জোলকণ হা মোৰ আজিও জিভাত লাগি থাকে জানানে। বহুদিন হ'ল তোমাৰ হাতৰ মাছৰ টেঙা জোলকণ খোৱাই নাই। বনোৱা আৰু মানে গৰমটোলৈ চাই আজি মজা হ'ব খাবলৈ। বনোৱা। আৰু পিছে মধুসোলেং বুটলি আনিলানে নাই? হ'ব দিয়া ভাগিন, এইবিলাক মই চব কৰিলোঁ, তুমি চিন্তা নকৰিবা। বুজিছা ময়ূৰী, আমাৰ মামীয়ে কিমান ধুনীয়া মাছৰ জোল, মাছৰ টেঙা দিয়া আৰু মাছৰ পাতত দিয়া মজাকে বনাই। খাবা আৰু এইবিলাক মানে বৰ ধুনীয়া লাগে খাই। তাকেইতো, তুমি গাঁৱৰ জুতি এতিয়াও পাহৰিবই পৰা নাই মানে। তুমি চহৰত থাকিও ইমান গাঁৱলীয়া খানা। মই আকৌ এইবিলাক মাছৰ টেঙা চেঙা দিয়া এইবিলাক খাবলৈ নাই দেই। মোক যদি দিয়ে মুঠতে মাছ অকণ ফ্ৰাই কৰি ভাত কেইটামান দিলেই হ'ব আৰু। মই তাতকৈ এইবিলাক নাখাওঁ দেই। ময়ূৰী, তুমি এবাৰ মামী হাতৰ মাছৰ টেঙা জোল, মাছ টেঙা দিয়া আৰু মাছ পাতত দিয়া অকণমান হ'লেও খাই চাবাচোন। তুমি কোনো দিনেই জিভাৰ পৰা এৰুৱাব নোৱাৰিবা সেই সোৱাদ। হ'ব, মই খালে খাম, নাখালে নাই। পিছে মই কালি তলত ভাত খাই পেলাই বৰ অসুবিধা পালোঁ। মোক এখন ডাইনিং লাগে। ডাইনিং ক'ত পাবা? আমি গাঁৱত থাকিলে সকলোৱে এই মজিয়াতে বহি পেলাই ভাত খাওঁ, কিমান যে ভাল লাগে। তাকেইতো, তোমাৰ দুখীয়া মামায়েৰৰ ঘৰত এইবিলাক থাকিবনে আৰু? হ'ব দিয়া বোৱাৰী, তুমি চিন্তা নকৰিবা। আগফালৰ টেবুলখন আৰু চকীখন আনি পেলাই তোমাক এইখিনিতে মামায়েৰে দিবহি, তাতেই তুমি ভাত খাবা। সেইবিলাক কৰিবলৈ কোনো প্ৰয়োজন নাই, তাইও তলতেই ভাত খাব লাগিব। ইয়াৰ কথাবোৰ এতিয়াও সলনি নহ'লেই মানে। জানা ময়ূৰী, ই সৰুতে ইমান দুষ্ট আছিলে। গৰম বন্ধ হ'লেই মানে আমাৰ ইয়ালৈ আহিবলৈ হুলস্থুল লগাই দিয়ে আৰু মমায়েৰে গৈ পেলাই লৈ আহেগৈ। তেতিয়াহে তাৰ শান্তি লাগে। মই যে তাক ইমান কটক সাধু শুনাই মেলি শুৱালোঁ, কিমান যে কি কৰিলোঁ, তাৰ লগত ইমান ধেমালি কৰিলোঁ, সি সদায় সাধু শুনিহে শুৱে। এতিয়া সেই ল'ৰাটোৱে বিয়া পাতি মেলি ভাবিলে কিবা লাগে। তাকেইতো, ডাঙৰ হ'ল যেতিয়া বিয়া পাতিবই, আৰু সাধু শুনিবলৈ এতিয়া সিটো সৰু হৈ থকা নাই। মা, ময়ূৰীলে দেখিছানে?
তাই মামা আৰু মামী কিমান ইনচাল্ট কৰি আছে এইবাৰ সঁচাকৈ অকণো কথা বুজি নাপায় নেকি বাৰু? তাকেতো কথাবোৰ লক্ষ্য নকৰা নহয়, মই লক্ষ্য কৰিছোঁ। তাই বাৰু তেনেকৈ কিয় ক'ব লাগে? সিহঁতহালে মনটোত অলপ কষ্ট পাইছেনে? আৰু তোক সিহঁতহালে কিমান মৰম কৰে, তাই কি বুজিব? তাই এনেকৈ ক'ব লাগেনে? কালি কালি মামীয়েৰক কৈছে কি আপোনালোকৰ ঘৰত এ চি নাই, কিহৰ ইমান হেৰি, এইবিলাক কিবা কিবি ধেৰ কৈছে জাননে? হা, ক'ৰ পৰা বাৰু মমায়েৰে এ চি লগাবহি তাইৰ কাৰণে কচোন? হা, যেনে যেনে দুবেলা দুমুঠি ভাত খাই আছে, তাতে আকৌ তাই আহি পেলাই এইবিলাক কৰিছে। এই আনিবই নালাগিছিলে, আনি পেলাই মই মহা ভুল কৰিলোহি। ইমান এনেকৈ ক'ব লাগেনে বাৰু চাচোন? হা, সিহঁতে অলপ মনত দুখ পাইছেনে? এইবিলাক যি টি কথা কিয় ক'ব লাগে বাৰু কচোন? কালি সেয়া ভাতৰ পাতত বহি পেলাই এইবোৰ কি বনাইছে, কি এইবোৰ কি বাৰু কচোন? হা, যি পাইছ তই তাকেই খাচোন। সঁচাকৈ দেই, বোৱাৰী এনেকুৱা বুলি মই ভবা নাছিলোঁ। তাই যে দুখীয়া আৰু ধনীৰ মাজত ভেদাভেদ আনিব মনলৈ মই ভবাই নাছিলোঁ সঁচাকৈ। হা, তাইক আনি পেলাই মোৰ ভাই আৰু বোৱাৰীক কষ্ট দিয়াতহে হৈছে মনত। তাকেই তোমা, আৰু দুদিনমান থাকি যাওঁ, মামা মামীয়ে ভাল পাব। কিন্তু বোৱাৰী থাকিব জানো? কি হ'ল, মোৰ কথা যে ইয়াত বৰকৈ আলোচনা হৈ আছে? কি হ'বলৈ আছে আৰু? তুমি মামা মামীক এনেকৈ কিয় কৈ আছা কোৱাচোন? প্ৰতিটো কথাতে তেওঁলোকক কিয় ডাউন দি আছা? হয়, তেওঁলোক দুখীয়া, তেওঁলোকে আমাৰ আগত কৈ ফুৱা নাই নহয় আমি ধনী ধনী বুলি কৈ আছে নেকি কোৱাচোন? হা, কিয় তেনেকৈ কৈছা? মামা মামীয়ে বেয়া নাপায় নেকি বাৰু? তোমাক ইমান মৰম কৰিছে চোৱাচোন। হা, যি খাওঁ বুলি কৈছা তাকেই আনি দিছেগে মামাই। কিয় তেনেকৈ কৈছা? ভাল নালাগি নহয়, আৰু মায়েও মনত বৰ কষ্ট পাইছে তুমি এনেকৈ কোৱা দেখি। মইনো কি কৰিলোঁ? মই যিবোৰ সঁচা সেইবোৰহে কৈছোঁ। অঁ, ইমান দুখীয়া মানে মানুহ থাকে নেকি য'ত ফেন এখনো নাই, ভাত খাবলৈ ডাইনিং এখন নাই? তেনেকুৱা মানুহ থাকে নেকি কিবা? বোৱাৰী, মানুহক ইমান হাঁহিব নাপায় জানানে? ভগৱানে মানুহৰ মানে পাঁচোটা আঙুলি সমান দিয়া নাই। তুমি নিজৰ আঙুলি কেইটাকে চোৱাচোন, তোমাৰ আঙুলি কেইটা সমান নে? হা, ঠিক মানুহৰো তেনেকুৱাই, কিছুমানক ধনী কিছুমানক দুখীয়া। তেওঁলোকে মানে মোৰ ভাইয়ে দুবেলা দুমুঠি খাই আছে, তাতেই যথেষ্ট। আৰু তুমিনো এইবিলাক আহি মেলি এ চি কিবা কিবি এইবিলাক কিয় কৈছা? হা, যিমান পাৰে সিহঁতে আমাক শুশ্ৰূষা কৰিছে, তথাপিও তুমি সিহঁতক এফাকি নহয় এফাকি কথা শুনাইছা। মই মনত বৰ কষ্ট পাইছোঁ। তুমি জানানে, তুমি কালি পৰহি অহা মানুহজনী কি বুজিবা আমাৰ ঘৰৰ কথা? যেতিয়া বাবুৰ দেউতাক ঢুকাই গৈছিলে, এইহাল মানুহে মোক গৈ পেলাই কিমান কি কৰিলে। হা, মোৰ বাবে কি কৰা নাই তুমি সেইটো সোধা, বাবুৰ বাবে কি কৰা নাই সেইটো সোধা। সিহঁতৰ পৰাই আজি আমি মানুহ হৈ আছো, বুজিলা? আজি য'ত তুমি আছা সেই ঘৰটো প্ৰকৃত গৰাকী এই মামায়েৰ, বুজিলা? তেওঁ বাবুৰ কষ্ট সহ্য কৰিব নোৱাৰি সেই সকলো সা সম্পত্তি মানে বাবুৰ নামত কৰি থৈ আহিলে। আৰু তেওঁলোকে এই গাঁৱত আমাৰ মাটি আছিলে, ইয়াতেই ঘৰ বনাই ইয়াতেই থাকিবলৈ ল'লে। তুমি কি বুজিবা এইবিলাক কথা? আজিলৈকে মই তোমালোকৰ ঘৰৰ মানুহক তোমাৰ আগত এইবিলাক কথা কোৱা নাছিলোঁ, কিন্তু আজি তুমি মোক ক'বলৈ বাধ্য কৰাই দিলা বোৱাৰী। নেপায়, মানুহক ইমান দুখীয়া বুলি হাঁহিব নেপায়। আচলতে আমিহে দুখীয়া, তেওঁলোক বহুত ধনী, বুজিলা? এতিয়া তুমি বুজিলানে কোন ধনী কোন দুখীয়া? হা, যদি আজি মোমায়েৰে আমাৰ সেই সম্পত্তি লৈ লয়, তেতিয়াহ'লে আমি দুখীয়া হৈ যাম। আজি বাবুৰ চাকৰিটো হৈছে একমাত্ৰ মোমায়েকৰ কাৰণে, কাৰণ সেই সম্পত্তিখিনি আমাক দি থৈ আহিছিলে। সেই সম্পত্তিখিনিৰ পৰাই মই বাবুক যেনে তেনে পঢ়ুৱাই মেলি ডাঙৰ দীঘল কৰাইছিলোঁ। তুমি এইবিলাক কথা কি বুজি পাবা? হা, তুমি কি বুজি পাবা কোৱাচোন? কিয় তেনেকৈ কৈছা? মোৰ দুখ নালাগে নেকি? তোমাৰ ঘৰত গৈ মই যদি প্ৰতিটো কথাতেই মানে দুখ খুচৰি থাকোঁ, তেতিয়া তোমাৰ মনত কেনেকুৱা লাগিব বোৱাৰী? তুমি আজি মোৰ ঘৰখনলৈ আহিলা, হয় মোৰ ঘৰখন দুখীয়া নহয়, মোৰ ঘৰখন ধনীয়ে আছিলে, কিন্তু সেই ভাইয়ে মোৰ দুখ সহ্য কৰিব নোৱাৰি মোক গোটেই সম্পত্তি দি থৈ আহিলে। বাবুৰো দুখ সহ্য কৰিব নোৱাৰি গোটেই সম্পত্তি মোৰ নামত বা বাবুৰ নামত কৰি থৈ আহিলে। সেইটো কথা আজি মই তোমাক ক'লো বোৱাৰী। আৰু চাবা, এতিয়াৰে পৰা তুমি মোৰ ভাই আৰু বোৱাৰীক কেনেবাকৈ যদি কিবা কোৱা, মোতকৈ আৰু বেয়া মানুহ কোনোৱেই নহ'ব। কি কৈছে আপুনি? আপুনি এইবিলাক মিছা কথা কৈছে, এইবিলাক চব মিছা।
ময়ূৰী, এয়া মিছা কথা নহয়, সঁচা কথা। মা সঁচাকৈ মই বৰ টকা পইচা সা সম্পত্তি দেখি বৰ অহংকাৰী হৈ গৈছিলো। মই এনেকুৱা অহংকাৰী হ'ব নালাগিছিলে মা। সেই অহংকাৰৰ ফলতে মই আজি মামা মামীক বৰ বেয়াকৈ কৈছো। মই ক'ব নালাগিছিলে, তেওঁলোকক দুখীয়া বুলি ইমান ঠাট্টা ইটিকিং কৰিব নালাগিছিলে মা। মোৰ ডাঙৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰি দিয়ক মা। এতিয়া তুমি ভয় কৰিছা, তুমি এতিয়া ভয় কৰিছা নহয়নে বোৱাৰী? মই কিজানি সা সম্পত্তিখিনি মোৰ ভাইটোক ঘূৰাই দিওঁ বুলি চাগে তুমি বৰ ভয় কৰিছা। আৰু শুনা, মোৰ ভাইটো ইমান লোভীয়া নহয়। সি যদি ভবা হ'লে অতদিনে মোৰ পৰা কাহিও ল'ব পাৰিলেহেঁতেন। কিন্তু মোৰ ভাই তেনেকুৱা নহয়, তাৰ অন্তৰখন বৰ কোমল। আৰু তেনেকুৱা বোৱাৰীও পালোঁ, তাইও বৰ ভাল। দেখিলা নহয় তোমাক কিমান মৰম কৰিছে। আৰু শুনা বোৱাৰী, ক্ষমা খুজিব লগা আছে যদি মামা আৰু মামীক খোজা, মোক নহয়। কি হ'ল বাইদেউ, তই গাঁৱৰ কেলে ভৱকাইদেউহঁতৰ ঘৰলৈ যাম বুলি কোৱা নাছিলি জানো? আকৌ যে ৰুমত সোমালিহি। মই এওঁক সুধিলত এওঁ ক'লে বোলে ভাগিন বোৱাৰী বাইদেউ তিনিওজন বোলে ৰুমত সোমাই কিবা কথা পাতি আছে। মই বোলো কিনো ইমান গোপন কথা ওলালে সিহঁতে কথা পাতিবলৈ। মই সোমায়ে আহিলোঁ, বেয়া পালেও পা ভাল পালেও পা। কি পাতিলিনো ইমান? নাই অ' এনেই মানে যোৱা কথা পাতিছিলোঁ। বাইদেউ কালি আহিছেহে, আজি যোৱা কথা পাতিলেই নে? নাই নাই, দুদিনমান আপুনি থাকিব লাগিব। ইমান দিনৰ মূৰত ঘৰখনলৈ আহিছে, এনেকৈ যাব নোৱাৰে কিন্তু কৈ দিছোঁ হ'লে। অঁ বাইদেউ, ইমান দিনৰ মূৰত তই ঘৰখনলৈ আহিছ, এনেকৈ যাব নোৱাৰ এদিনতে। দুদিনমান থাক। বোৱাৰী ভাগিন দুদিনমান থাক হতচোন, আমাৰো মনটো ভাল লাগিছে কালিৰ পৰা। অঁ মামা থাকিম দিয়া, তুমিয়ে মই কিন্তু পুখুৰীত মাছ ধৰিম আকৌ। অঁ হ'ব দে, ধৰিম। মামা মামী, মই আপোনালোকক কালিৰ পৰা বহুত কথা শুনাই আছোঁ। দুখীয়া বুলি হাঁহি আছোঁ। আপোনালোক প্ৰকৃততে দুখীয়া নহয়, আপোনালোক মনৰ ধনী। আমি আকৌ ধনৰ ধনী, আপোনালোক মনৰ ধনী। সেইবাবে আপোনালোক ইমান সুখী। মামা মামী, আপোনালোক দুয়োজনে মোক ক্ষমা কৰি দিয়ক। কালিৰ পৰা মই আপোনালোকক ইমান বেয়াকৈ কৈছোঁ আৰু ইমান কথা শুনাই আছোঁ, সেইবাবে মোক ক্ষমা কৰি দিয়ক। আৰে ভাগিন বোৱাৰী, তুমি কিয় ক্ষমা খুজিছা? তুমি ক্ষমা খুজিব নালাগে নহয়। মমায়েকতকৈ ভাগিন ডাঙৰ, আৰু ভাগিন ডাঙৰ যেতিয়া ভাগিন বোৱাৰীও ডাঙৰ। হ'ব দিয়া, একো নাই। দুখীয়া গুণেহে হাঁহিছা, হ'ব একো নাই। নহয় মামা মামী, মই আৰু এটা কথা ভাবিছোঁ। আপোনালোক দুইজন ইয়াত অকলে থকাতকৈ আমাৰ লগত চহৰতেই থাককগৈ ব'লক। তাতে থাকি আমি গোটেইকেইজনে ধুনীয়াকৈ মিলা মিছাকৈ থাকিম। নাই বোৱাৰী, আমি এইখন ঘৰ ইমান মৰমেৰে সাজিছোঁ, এইখন ঘৰ এৰি আমি নাযাওঁ। নহয় মামী, আমাৰ লগত যাবই লাগিব, আৰু আমি কেতিয়াবা ইয়ালৈ আহিম আকৌ। অঁ ভাই জয়া, বোৱাৰীয়ে ঠিকেই কৈছে। ব'ল তহঁত আমাৰ লগতে থাকিবি। ইয়াতনো অকলে কি কৰি থাকিবি? আমাৰ ঘৰতেই থাকিবি। ব'ল ভাই। অঁ মামা, তোমালোক দুইজন মোৰ ওচৰত থাকিলে মোৰ বৰ ভাল লাগিব, আৰু মায়েও ভাল পাব। ইয়াতনো অকলে কি কৰি থাকিবা? ব'লা আমাৰ ঘৰতে থাকিবা। আৰু আমাৰ ঘৰ মানে তোমাৰ ঘৰ নহয় জানো মামা? হ'ব দে, তহঁতে যদি আমাক লৈ যাওঁ বুলি ভাবিছ, আমিনো কি কৰিম? কিন্তু নিজৰ হাতেৰে গঢ়া এই ঘৰখন এৰি যাবলৈ অকণো মন নাই। মামা মামী, আমি সময় পালে এই ঘৰখনলৈ আহিম। ইয়াত বনাই কোনাই এসাঁজ খাই মেলি ধুনীয়াকৈ থাকি মেলি গুচি যাম, হ'বনে? ব'লক এতিয়া আমাৰ চহৰলৈ, মানে আপোনালোকৰ ঘৰখনলৈ যাওঁ। মামা ব'লা না প্লিজ। তুমি ভাগিনৰ কথা নুশুনা নেকি? তুমিয়ে দেখোন কৈছা ভাগিনতকৈ মোমায়েক ডাঙৰ নহয়। যিহেতু এতিয়া ভাগিন ডাঙৰ, ভাগিনৰ কথা শুনিবই লাগিব। ভাগিনৰ কথাটো শুনিবই লাগিব। আৰু এতিয়া এইখন পৃথিৱীত মোৰ বাইদেউ আৰু তোৰ বাদেনো কোন আছে কচোন ভাগিন? তহঁত দুটাৰ কথা নুশুনিলে মই কাৰ কথা শুনিম? হ'ব দে, তহঁতৰ লগত মই যাম, কিন্তু এটা চৰ্তত। মোৰ যেতিয়া এইখন ঘৰলৈ আহিবলৈ মন যাব, তহঁতে কিন্তু মোক এইখন ঘৰলৈ লৈ আহিব লাগিব। অ'কে, লৈ আহিম মামা, চিন্তা নকৰিবা। ভাগিন থাকোঁতেনে কিহৰ চিন্তা?